বন্ধুসকল বিজনেছৰ এটা বেসিক ৰুল আছে। যদি আপুনি সেইবিলাক কাম আগত কৰিব বিচাৰে যেটো সহজ তেন্তে আপুনি উন্নতি কৰিব পাৰিব। হয় বন্ধুসকল, এই ধাৰণাটো প্ৰায় 300 কোটি মানুহক একেলগে কানেক্ট কৰিব পৰা ফেসবুকৰ ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গৰ। আসলতে আমাৰ পৃথিৱীতে তো হাজাৰো মানুহ জন্মগ্ৰহণ কৰে, কিন্তু তাৰে ভিতৰত অকল কেতবোৰ মানুহেই পৃথিৱী পৰিৱৰ্তনৰ বাবে জন্মগ্ৰহণ কৰে। মাৰ্ক জুকাৰবাৰ্গেও এনেকুৱা এখন নাম যিয়ে তেওঁৰ জীৱনত এনেকুৱা উচ্চতালৈ যাব পাৰিছে য'ত যোৱাটো অধিকাংশৰ বাবে এটা স্বপ্নৰ নিচিনা। আজিৰ এই ভিডিঅ'ত আমাৰ আয়োজন বহুল প্ৰচলিত এই যোগাযোগ মাধ্যম ফেসবুকৰ সৃষ্টিকৰ্তা আৰু ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গৰ সম্বন্ধে জনা বহুতো আকৰ্ষণীয় কথা আৰু তেওঁৰ হাৰ নমনা সফলতাৰ কাহিনী আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰা। তো বলক হনাৰলা প্ৰেজেণ্টেড এপিছড নাম্বাৰ 3 বায়োগ্ৰাফি অফ মাৰ্ক জুকাৰবাৰ্গ ষ্টাৰ্ট কৰোঁ এটা সৰু ইণ্ট্ৰৰ পিছত। মাৰ্ক জুকাৰবাৰ্গৰ জন্ম হৈছিল 14 মে 1984 চনত নিউয়ৰ্কৰ হোৱাইট প্লেন্স নামৰ ঠাইত। মাৰ্কৰ সম্পূৰ্ণ নাম হ'ল মাৰ্ক এলিয়ট জুকাৰবাৰ্গ আৰু তেওঁৰ কেতবোৰ নিক নেম আছিল যেনে জাক, স্লেয়াৰ, প্ৰিন্সলি ইত্যাদি। তেওঁৰ দেউতা এডৱাৰ্ড জুকাৰবাৰ্গ আছিল এজন ডেণ্টিষ্ট আৰু মাতৃ কেৰিন কেম্পেনাৰ এজন মনোচিকিৎসক আছিল। সৰুৰে পৰা মাৰ্কে কম্পিউটাৰৰ বহুতো ইচ্ছা আছিল, সেইবাবে মাৰ্কে সৰুৰে পৰা কম্পিউটাৰত প্ৰগ্ৰামিং লিখা আৰম্ভ কৰে। মাৰ্কে প্ৰাইমাৰী এডুকেশ্যনৰ লগতে তেওঁৰ দেউতাৰ পৰা বেছিক প্ৰগ্ৰামিংবোৰ শিকিছিল আৰু তেওঁৰ ব্ৰেইন কম্পিউটাৰত ইমান ফাষ্ট আছিল যে কেতিয়াবা তেওঁ এনেকুৱা প্ৰশ্ন সুধিছিল যিটোৰ উত্তৰ তেওঁৰ দেউতাকেও দিব নোৱাৰিছিল। মাৰ্কে স্কুলীয়া শিক্ষা ইংলেণ্ডৰ হেম্পশ্বিয়াৰৰ পৰাই আৰম্ভ কৰিছিল। যেতিয়া তেওঁৰ বয়স মাত্ৰ 12 বছৰ আছিল তেতিয়া তেওঁ এটাৰী বেছিক প্ৰগ্ৰামিং ইউজ কৰি এটা মেছেজিং প্ৰগ্ৰাম বনাইছিল যিটোৰ নাম তেওঁ ৰাখিছিল জেকনেট। মাৰ্কৰ ডেণ্টিষ্ট দেউতাই এই প্ৰগ্ৰামক নিজৰ ক্লিনিকত ব্যৱহাৰ কৰিছিল যাতে তেওঁৰ কোঠাত চিঞৰ বাখৰ নকৰাকৈ নেক্সট পেচেণ্টক ৱেলকাম কৰিব পৰা যায়। এই প্ৰগ্ৰামৰ দ্বাৰা তেওঁৰ দেউতাই অধিক উপকৃত হৈছিল। এই জেকনেট প্ৰগ্ৰামটো তেওঁৰ ঘৰতো লগোৱা হৈছিল যিটো এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰৰ সৈতে কথা বতৰা, ভিডিঅ' কলিং আদিৰ বাবে ব্যৱহাৰ কৰা হৈছিল। মাৰ্কৰ দেউতাই তেওঁৰ কম্পিউটাৰৰ প্ৰতি থকা আগ্ৰহ বজাই ৰখাৰ বাবে এজন পাৰ্চনেল কম্পিউটাৰ টিচাৰ ডেভিড নিউমেনক প্ৰতি সপ্তাহত এবাৰ মাৰ্কৰ লগত কাম কৰিবৰ বাবে ৰাখিছিল। যি সময়ত সৰু ল'ৰা ছোৱালীয়ে গেম খেলি আছিল ঠিক সেই সময়তেই মাৰ্কে সম্পূৰ্ণ গেমখনেই বনাই পেলাইছিল। মাৰ্কে হাইস্কুলত থকাকালীন এনেকুৱা এটা ইণ্টেলিজেণ্ট মিউজিক প্লেয়াৰ বনাইছিল য'ত নিজেই MP3 ফাইল লিষ্ট হৈ গৈছিল আৰু ইউজাৰৰ এক্টিভিটি অনুযায়ী সেই প্ৰ' লিষ্ট হৈছিল যিটো ইউজাৰে শুনিব বিচাৰে। ইয়াৰ পিছত মাৰ্কে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত এডমিশ্যন লয় য'ত তেওঁ 2003 চনত ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ ডাটাবেছ হেক কৰি পেলাইছিল, কিয়নো এই ইউনিভাৰ্চিটিৰ ৱেবছাইটত ষ্টুডেণ্টৰ বায়'ডাটা আৰু কলেজত এডমিশ্যনৰ সময়ত দিয়া পাছপৰ্ট চাইজ ফটো আপলোড ৰৈ গৈছিল যিটো অধিকতম ষ্টুডেণ্টে চেঞ্জ কৰিব বিচাৰিছিল, কাৰণ কলেজ সমাপ্ত হোৱাৰ পিছত সেই পুৰণি ফটো ষ্টুডেণ্টৰ ID কাৰ্ড, মাৰ্কশ্বিট আৰু ডিগ্ৰী চাৰ্টিফিকেটতো দেখা গৈছিল। মাৰ্ক জুকাৰবাৰ্গে নিজৰ ফটো চেঞ্জ কৰাৰ বাবে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ ডাটাবেছক হেক কৰে, যিখন ৱেবছাইট সেই সময়ত অধিক ষ্ট্ৰং বুলি মনা হৈছিল। এই ডাটাবেছৰ পৰা সকলোবোৰ ষ্টুডেণ্টৰ ফটো তেওঁ পাই গৈছিল আৰু সেই ফটোবিলাক ব্যৱহাৰ কৰি তেওঁ এখন ৱেবছাইট বনাইছিল যিটোৰ নাম ৰাখিছিল ফেচমেছ। এই ফেচমেছ ৱেবছাইটত অতি কম সময়তে বহুতো বেছি ট্ৰাফিক আহিছিল আৰু বেছিভাগ ট্ৰাফিক হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ পৰা আহিছিল আৰু অতিমাত্ৰা ট্ৰাফিক অহাৰ বাবে ছাৰ্ভাৰ ক্ৰাছ হৈ গৈছিল। এই ঘটনাৰ পৰা মাৰ্কৰ হেকিঙৰ যি অপৰাধ লাগিছিল মাৰ্কে সামাজিকভাৱে সেই অপৰাধটো গ্ৰহণ কৰিছিল আৰু ইয়াৰ বাবে তেওঁ ক্ষমাও খুজিছিল। পিছে কলেজ প্ৰশাসনে তেওঁক ক্ষমাটো কৰিছিল। একেদৰে তেওঁৰ ওপৰত প্ৰভাৱিত হৈছিল কেনেকৈ এখন 19 বছৰীয়া ল'ৰাই ইমান কম সময়তে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ ইমান ষ্ট্ৰং ডাটাবেছ হেক কৰিলে। ফেচমেছৰ সফলতা অৰ্জন কৰাৰ পিছত
ভাৰতীয় মূল দিব্য নৰেন্দ্ৰ আৰু দুজন যমজ ভাই উইংগ্লেভছ মাৰ্কৰ ওচৰত আহিছিল আৰু তেওঁক ছ'চিয়েল নেটৱৰ্কিঙৰ আইডিয়া এখন প্ৰাইভেট মিটিঙত প্ৰভাইড কৰিছিল য'ত মাৰ্কে কাম কৰিবলৈ তৈৰিও হৈছিল হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত মাৰ্কে পঢ়ি থকাৰ সময়ত ইউনিভাৰ্চিটিৰ হোষ্টেল ৰুমত থাকি বন্ধুসকলৰ লগত আলোচনা কৰি হাৰ্ভাৰ্ড কানেকশ্যন নামৰ এখন ছ'চিয়েল নেটৱৰ্কিং ছাইট বনায় যিটো গোটেই কলেজৰ ষ্টুডেণ্টৰ বাবে উপলব্ধ আছিল কিন্তু মাৰ্ক ইমানতে ৰখি থকা নাছিল তেওঁ ইয়াতকৈ কিবা ডাঙৰ কৰিব বিচাৰিছিল আৰু হাৰ্ভাৰ্ড কানেকশ্যনত কাম কৰি থাকোঁতে মাৰ্কৰ নিজৰ ছ'চিয়েল নেটৱৰ্ক বনোৱাৰ আইডিয়া আহে তেওঁ এই আইডিয়াক বাস্তৱ ৰূপ দিয়াৰ বাবে তেওঁ 4 ফেব্ৰুৱাৰী 2004 চনত দ্য facebook.com নামৰ ডমেইনটো ৰেজিষ্টাৰ কৰিছিল যিখন বৰ্তমান কোটি কোটি মানুহৰ আৱেগভৰা মোবাইলটোত ফেচবুক হিচাপে বিৰাজমান মাৰ্কৰ এই প্ৰজেক্টত বহু টকাৰ প্ৰয়োজন হৈছিল য'ত তেওঁৰ এজন বন্ধু এডৱাৰ্ড চাৰ্ভেৰিনে বেছিভাগ টকা দি তেওঁক সহায় কৰিছিল এই প্ৰজেক্টত সম্পূৰ্ণ ধ্যান লগোৱাৰ বাবে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ পৰা কলেজ ড্ৰপ আউট লৈছিল যিখন তেওঁৰ জীৱনত এক কঠিন সিদ্ধান্ত আছিল আৰু তেওঁ এই সিদ্ধান্ত সেইবাবেই লৈছিল কিয়নো তেওঁৰ কেতিয়াও চাকৰি কৰাৰ ইচ্ছা নাছিল বৰং তেওঁ সকলো সময়তে নিজৰ কোম্পানীৰ বিষয়েহে ভাবিছিল ইভেঞ্চুৱেলি 2017 চনত হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিয়ে এইটো ঘোষণা কৰে যে মাৰ্ক জুকাৰবাৰ্গক ড্ৰপ আউটৰ পিছত যিটো ডিগ্ৰী দিয়া হোৱা নাই সেই ডিগ্ৰীটো তেওঁক আকৌ দিয়া হ'ব কাৰণ ইনফৰমেশ্যন ছেক্টৰত তেওঁ নিজৰ যোগ্যতাত যিটো দেখাইছে সেইটো কোনো গ্ৰেজুৱেট ষ্টুডেণ্টে কৰিব পৰা নাই 2005 চনত ফেচবুকক ইউএছত থকা সকলো ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ বাবে লঞ্চ কৰা হৈছিল 90 ফেচবুকত বহু দ্ৰুতগতিত ট্ৰেফিক বৃদ্ধি পাইছিল আৰু যেতিয়া এই ট্ৰেফিক 50 মিলিয়ন অৰ্থাৎ 5 কোটি পাৰ হৈ গৈছিল তেতিয়া বহুল প্ৰচলিত ইয়াহুৱে 1 আৰব দি কিনিবলৈ অফাৰ কৰে তেতিয়া এই টকাৰ পৰিমাণ বহু ডাঙৰ অংকৰ আছিল কিন্তু মাৰ্কে এই অফাৰখন বাতিল কৰে মাৰ্কে 19 মে 2020 চনত বহু প্ৰতীক্ষিত তেওঁৰ গাৰ্লফ্ৰেণ্ড প্ৰিচিলা চেনৰ সৈতে বিবাহ সম্পূৰ্ণ কৰে আৰু এখন ছোৱালী সন্তান জন্ম লাভ কৰে 27 ছেপ্টেম্বৰ 2015 চনত মাৰ্কে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে লগ কৰে য'ত ভাৰতৰ ইণ্টাৰনেট উন্নত কৰাৰ বাবে তেওঁৰ লগত কথা বতৰা চলে 2010 চনত আমেৰিকাৰ পত্ৰকাৰ ষ্টিভেন লেভিয়ে কৈছিল যে মাৰ্ক জুকাৰবাৰ্গে ক্লিয়াৰলি নিজকে এখন হেকাৰ মানিছিল কিয়নো মাৰ্কে কয় যে ইটছ অ'কে টু ব্ৰেক থিং টু মেক দেম বেটাৰ অৰ্থাৎ কোনো বস্তু ভাল কৰিবৰ বাবে বস্তুটোক যদি ভাঙিব লাগে তেন্তে অৱশ্যই সেয়া কৰিব লাগে এনেকুৱা ষ্টেটমেণ্ট অকল এখন হেকাৰেহে দিব পাৰে 2010 চনত ভেনিটি ফেয়াৰ মেগাজিনত মাৰ্কে পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ লিষ্টত প্ৰথম স্থান দখল কৰিছিল আকৌ ফৰ্বেছৰ বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ লিষ্টত তেওঁ 62.8 বিলিয়নৰ সৈতে 5 নম্বৰ স্থান দখল কৰিছে আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ কম বয়সীয়া বিলিয়নাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে মাৰ্ক জুকাৰবাৰ্গ আৰু তেওঁৰ পত্নীয়ে প্ৰায় $3 বিলিয়ন বেলেগ বেলেগ হস্পিটেলত ডনেট কৰিছে তেওঁৰ লক্ষ্য এই শতাব্দীৰ শেষলৈ সকলো ৰোগীক ৰোগমুক্ত কৰা বন্ধুসকল আপোনালোকক জনাই ৰাখোঁ 2020 চনৰ হিচাপে তেওঁৰ বৰ্তমান নেটৱৰ্থ হৈছে প্ৰায় 109 বিলিয়ন যিখন ভাৰতীয় মুদ্ৰাত প্ৰায় 8 লক্ষ কোটি টকা মাৰ্ক জুকাৰবাৰ্গ যদিও বিশ্বৰ 5 নম্বৰ স্থানত থকা ধনী ব্যক্তি তথাপিও আজিও তেওঁ যিমান পাৰে শিকাৰ চাহিদা ৰাখে আৰু দিনত প্ৰায় 12ৰ পৰা 14 ঘণ্টা আকৌ কেতিয়াবা গোটেই দিনে ফেচবুকৰ অফিচত কাম কৰি থাকে মাৰ্কে ইমান কম সময়ৰ ভিতৰতে যি অসাধাৰণ সফলতা অৰ্জন কৰিছে এয়া কোনো যাদু নহয় বৰং একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলহে মাথোন তেওঁ নিজৰ আগ্ৰহক অনুপ্ৰেৰণা বনাইছিল আৰু আগবাঢ়ি গৈছিল এয়াই আছিল আমাৰ অতি মৰমৰ মোবাইলৰ স্থান দিয়া ফেচবুকৰ সৃষ্টিকৰ্তা মাৰ্ক জুকাৰবাৰ্গৰ সফলতাৰ কাহিনী এনেকুৱাই অনুপ্ৰেৰণাৰে ভৰা সফল ব্যক্তিত্বৰ জীৱন কাহিনী অসমীয়াত চোৱাৰ বাবে এতিয়াই ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু প্ৰেছ কৰক বেল আইকন
আকৌ দেখা হ'ব এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভাল থাকক সুস্থ থাকক জয় আই অসম ধন্যবাদ।